নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ'চিটোলৈ তো আজি আমি লৈ আহিছো ক্লাছ 6 ম্যাথছ দ্যাট ইজ চ্যাপ্টাৰ 1 স্ট্ৰাকচাৰ অফ নাম্বাৰ অৰ পেজ নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 10 টো আজি আমি লৈ আহিছো 10 ৰ আমি a ৰ পৰা l নাম্বাৰ লৈকে আমি ধুনিয়াকে সলভ কৰিম ইয়াৰ আগৰ ভিডিঅ'টো আমি কোৱেশ্চন নাম্বাৰ 9 টো সলভ কৰিছিলো পেজ নাম্বাৰ 3 আজি আমি 10 টো সলভ কৰিম ইয়াৰে তো আহক দেৰি নকৰাকে স্ক্ৰিনলৈ যাও আৰু পটাপট ভিডিও বিলাক স্টাৰ্ট কৰো কোৱেশ্চন টো কি কৈছে কোৱেশ্চন নাম্বাৰ 10 টো যে ৰাইট দা প্লেস ভ্যালু অফ দা ফলোইং আন্ডাৰলাইন ডিজিটস ইয়াতে কেইটামান মোক নাম্বাৰ দিছে আৰু ইয়াৰে নাম্বাৰৰ সংখ্যা এটাত আন্ডাৰলাইন কৰা আছে সে ইয়াতে 6 টো আন্ডাৰলাইন কৰি দিছে তো এই 6 ৰ পাৰ্টিকুলাৰ এই ঠাইৰ কাৰণে এটা ভ্যালু আছে যোনটো হয় আমাৰ প্লেস ভ্যালু তেনেহলে সেই ভ্যালুটো উলিয়াব দিছে 6 ৰ প্লেস ভ্যালু কিমান হ'ব তাৰ কাৰণে মই আগতেও কৈছো যে আপোনালোকে প্লেস ভ্যালু চাৰ্টখন জানিব লাগিব তাৰ কাৰণে ইণ্ডিয়ান সিস্টেম অফ নিউমাৰেচন আৰু ইন্টাৰনেশ্যনেল সিস্টেম অফ নিউমাৰেচন আপোনালোকে জানিব লাগিব যাৰ কাৰণে মই ভিডিও দুটা বনাই দিছো আপোনালোকে ধুনিয়াকে যাব আৰু গৈ কেনে চাই ল'ব তাৰ পিছত এই ভিডিওটোলৈ আহক ধুনিয়াকে যদি বুজি পাইছে তেনেহলে বহুত বঢ়িয়া যদি আপোনালোকে এইটো ভিডিও চোৱা নাই তো ষ্টিল মই ইয়াতে এখন পেজ প্লেস ভ্যালু চাৰ্ট বহাই লৈছো যাতে আপোনালোকৰ কাৰণে ইজি হয় তো ইয়াতে মই নাম্বাৰ বিলাক প্লট কৰি দিও সে ইয়াতে 6 আছে 6 টো আহিব আমাৰ 1s পজিশনত তাৰ পিছত আহিব 4 4 আহিব আমাৰ 10s ৰ পজিশনত 1 আহিব 100 ৰ কাৰণে 9 আহিব 1000 ৰ কাৰণে তো আমাক উলিয়াব দিছে 6 টো হয় না তো 6 টো কাৰ ঘৰত আছে 6 টো obviously 1s ৰ ঘৰত আছে তেনেহলে এইটো आंसर হ'ব সলিউশনৰ এইটো आंसर হ'ব যে এইটো কাৰ ঘৰত আছে প্লেস ভ্যালু কাৰ হ'ব ই যে ই 1s ৰ ঘৰত আছে 6 টো 1s ৰ ঘৰত আছে The place value of 6 is 1s. Is in 1s place. ঠিক আছে নেক্সট যদি আপোনালোকে চাই এখন চাৰ্ট আপোনালোকে মনত ৰাখিব লাগিব এখন যদি মনত থাকে আপোনালোকে যিকোনো মেচ কৰিব পাৰিব ইয়াতে আকৌ 6 দি দিছে কিন্তু আমি জানিব লাগিব যে 6 টো কাৰ ঘৰত পৰিছে তো এইটো আৰু আকৌ এবাৰ মই লিখাই লৈছো ইয়াতে 1s ৰ ঘৰত ইবাৰ আছে 2 ইয়াতে তাৰ পিছত আছে আমাৰ 6 যোনটো আছে আমাৰ 10 ৰ ঘৰত তাৰ পিছত আছে আমাৰ 3 যোনটো আছে 100 ৰ ঘৰত তাৰ পিছত আছে 4 যোনটো আছে 1000 ৰ ঘৰত ইবাৰ চাওক 6 উলাব লাগে আকৌ ইবাৰ 6 টো কাৰ ঘৰত আছে 6 টো আমাৰ 10 ৰ ঘৰত আছে দ্যাট ইজ 10s ৰ ঘৰত আছে তেনেহলে সলিউশন ইবাৰ কি হ'ব আমাৰ 6 টো কাৰ ঘৰত আছে ইবাৰ আছে 10s ৰ ঘৰত দ্যাট ইজ आंसर হ'ব আমাৰ ইটো আশা কৰিছো আপোনালোকে ধুনিয়াকে বুজি পাইছে ইবাৰ চাওক সি নাম্বাৰটো কি কৈছে সি চাওক আন্ডারলাইন কৰি দিয়া আছে সিট আছে আমাৰ 4 তেনেহলে আমি চাম 1s 10s 4ত কোন হ'ব 100 আৰু 7ত হ'ব 1000 তো 4 টো কাৰ ঘৰত পৰিব আমাৰ 100 ৰ ঘৰত পৰিব এটো 100s ৰ ঘৰত পৰিব 4 নাম্বাৰটো ঠিক আছে তাৰ পিছত 5 ডি নাম্বাৰটো চাও আমি দ্যাট উইল বি ডি নাম্বাৰটো চাও তাৰ পিছত ডি নাম্বাৰটো চাও আমি তো আছে 1 ৰ তলত আন্ডারলাইন দ্যাট উইল বি দা ফার্স্ট ওয়ান হুইচ উইল বি দা আওয়ার 1s তো ইটো হ'ব কাৰ ঘৰত 1s ৰ ঘৰতহে পৰিব তো 1 টো হ'ব আমাৰ কাৰ ঘৰত 1s ৰ ঘৰত তাৰ পিছত ই নাম্বাৰটো চাওক 6 ৰ আন্ডাৰলাইন হৈ আছে তো 6 টো কাৰ ঘৰত পৰিছে চাও 1s 10s 100 1000 তো 6 টো পৰিছে আমাৰ 1000 ৰ ঘৰত ঠিক আছে 6 টো পৰিছে আমাৰ 1000s ৰ ঘৰত ওকে এফ নাম্বাৰটো চাও কি কৈছে ইয়াতে 0 টো আন্ডাৰলাইন কৰা আছে 0 ৰ প্লেস ভ্যালু উলাব লাগে তো 1s 10s 100 0 টো কাৰ ঘৰত আছে 100 ৰ ঘৰত আছে ভেৰি ইজি নেক্সট জি টো চাও 2 আন্ডাৰলাইন কৰা আছে 2 কাৰ ঘৰত পৰিছে 1s 10s 100 ইটো 100 ৰ ঘৰত পৰিছে নেক্সট 4 টো কাৰ ঘৰত পৰিছে 1s 10s 100 1000 তো 4 টো কাৰ ঘৰত পৰিছে 4 টো আমাৰ পৰিছে 1000 ৰ ঘৰত ঠিক আছে তো 4 টো পৰিছে আমাৰ 1000 ৰ ঘৰত ওকে এটো ডি হয় দে মই ৰাফ কৰি দিছো এক সেকেন্ড ওকে ওকে আই টো চাও আইত আছে 2 ৰ ওপৰত আন্ডাৰলাইন তো 2 টো কাৰ ঘৰত পৰিছে obviously ফাৰ্ষ্টত দ্যাট ইজ 1s ৰ ঘৰত পৰিছে তাৰ পিছত জে নাম্বাৰটো চাও 0 ৰ ওপৰত আন্ডাৰলাইন কৰিছে 0 টো কাৰ ঘৰত পৰিছে 1s 10s 100 1000 তো 1000 ৰ ঘৰত পৰিছে তাৰ পিছত ইয়াতে ডাবল দি দিছে চাও কে নাম্বাৰটো ডাবল দি দিছে এ 5 আৰু 8 তেনেহলে 5 টো উলাব লাগিব আৰু আমি 8 টো উলাব লাগিব 5 টো কাৰ ঘৰত পৰিছে 1s 10s 100 1000 10000
তো 5 টো পৰিছে আমাৰ 10,000ৰ ঘৰত পৰিছে ঠিক সেইদৰে 8 টো ঘৰত পৰিছে 1 10 100,000ৰ ঘৰত পৰিছে তো 8 টো আমাৰ পৰিছে 1000ৰ ঘৰত বুজি পাইছে এইখিনি নেক্সট আছে আমাৰ L নাম্বাৰটো L নাম্বাৰটো চাও কি কৈছে L নাম্বাৰটোৰ আছে 0 আৰু 7 ঠিক আছে মই ইয়াতে কৰি দিছো অলপ ঠাই নথকা কাৰণে তো 7 আৰু 0 ইয়াতে চাব 0 টু চাও 1 10 100,000 সৰি 7 টু চাও 1 10 100,000 10,000 তো 7 টু পৰিছে আমাৰ 10,000ৰ ঘৰত তাৰ পিছত কোন আছে 0 0 টু কাৰ ঘৰত পৰিছে 1 10 100ৰ ঘৰত that is 0 টু পৰিছে আমাৰ 100ৰ ঘৰত তো এনেকে আমি ইজিলি প্লেস ভ্যালু চাৰ্টখন যদি মাইন্ডত আছে আমি ইজিলি সলভ কৰিব পাৰো এইখিনি ধুনীয়াকৈ স্ক্ৰিনশ্বট লৈ লওক আৰু লিখি লওক তো এই যদি ভিডিওটোৰ নোটছ নাইবা পিডিএফ টো আপোনালোকক লাগে তো আপোনালোকে ধুনীয়াকৈ ডেসক্ৰিপচন বক্সত যাব তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে আপোনালোকে ধুনীয়াকৈ জয়েন হ'ব মই এইখিনি ধুনীয়াকৈ আপলোড কৰি দিম তো লগ পাম পুনৰ এটা নতুন ভিডিঅ লৈ তেতিয়ালৈকে পঢ়ি থাকক ভালকৈ পঢ়া শুনা কৰি থাকক বহুত বহুত ধন্যবাদ